জমিয়তৰ সভাপতিয়ে তেওঁৰ ঘৰত ভাত খুৱাইছিল। আজি একাংশই কৈছে মুছলমানে বোলে এনেই জুবিনদাৰ প্ৰতি প্ৰেম দেখুৱাইছে। চাই লওক আৰু সেই সকলো লোকক শ্বেয়াৰ কৰি দেখুৱাই দিয়ক যে জমিয়তৰ সভাপতিয়ে তেওঁৰ ঘৰত জুবিনদাক মাতি নি নিজ হাতেৰে খুৱাই দিছে। এয়াই হ'ল মৰম জুবিনদাৰ প্ৰতি। জুবিনদাই কৈছে হিন্দু মুছলমান একো নহয়, আমি মানুহ। গতিকে এতিয়াও কৈছোঁ আমি মানুহ হিচাপে জাষ্টিছ ফৰ জুবিনদা বিচাৰি আছোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক গোটেই বাহিৰত। জুবিনদাক নিজ হাতেৰে ভাত খুৱাইছে কোনে জানেনে? জমিয়তৰ সভাপতিয়ে। 2010 চনত যেতিয়া হয়তো আপুনি আৰু মই জুবিনদাক ভালকৈ নাজানো, তেতিয়াই জমিয়তৰ সভাপতিয়ে তেওঁৰ ঘৰত ভাত খুৱাইছিল। আজি একাংশই কৈছে মুছলমানে বোলে এনেই জুবিনদাৰ প্ৰতি প্ৰেম দেখুৱাইছে। চাই লওক আৰু সেই সকলো লোকক শ্বেয়াৰ কৰি দেখুৱাই দিয়ক যে জমিয়তৰ সভাপতিয়ে তেওঁৰ ঘৰত জুবিনদাক মাতি নি নিজ হাতেৰে খুৱাই দিছে। এয়াই হ'ল মৰম জুবিনদাৰ প্ৰতি। জুবিনদাই কৈছে